তই মানে কংগ্ৰেছক কিয় বেয়া পাৱ? কংগ্ৰেছক আমাৰ একো নিদিয়ে। হা? কংগ্ৰেছে আমাৰ একো নিদিয়ে। একো নিদিয়ে ন? উহু। এনে আগতে দিয়া নাই ন কংগ্ৰেছে? নাই। হয় দে, কংগ্ৰেছে একোৱে নিদিয়ে তেতিয়াহ'লে। তই কংগ্ৰেছক তই খুজিব নোৱাৰ বোলো মোক বোলো 100 টকা এটা দিয়ক। বালদা। মোক বোলো 100 হ'ল টকাত না। হ'ল দে আইতা, তই তৰুণ গগৈ চিনি পাৱ? হা? তই তৰুণ গগৈ চিনি পাৱ? তৰুণ গগৈ আকৌ গৌৰৱ গগৈক চিনি পাৱ? টিভিত দেখিছো নহয়। অ', গৌৰৱ গগৈ, তৰুণ গগৈ দেখিছো, হেমন্ত দেখিছো, মোদী দেখিছো, তাৰপিছত ঢেৰ মানুহ দেখিছো। হেৰি মানুহটো চিনি পাওঁ, নাম চাম নাপাওঁ। তই কি এতিয়া মানুহটো চিনি পাওঁ, নাম চাম নাপাওঁ। তোক যদি মানুহে যদি কয় যে তই গৌৰৱ গগৈকহে ভোটটো দিবি, তই হাতৰ ছবিতহে ভোটটো দিবি, তই দিবি নে? হাতৰ ছবিত ভোট দিলে কি হব? এইটো মিয়া ৰাজত্ব কৰিব, মিয়া উঠি আছে। এইটো কোনোবা এটা বোলে হেৰি বাহিৰৰ দেশতো আছে। কাগজ পাতি হেৰি আকৌ অসমতো আছে। কোন সেইটো বোলে হেৰিহে মোদী সেইটো কিবা এটা বুলি কৈছিল নহয়। পাকিস্তান। পাকিস্তানৰ। সেইটো পাকিস্তানৰ পৰা দিলে বোলে আহিছে। হেৰি হে? গৌৰৱ গগৈ পাকিস্তানৰ পৰা আহিছে আৰু। সেইটো দিলে মিয়াহে পাব, সেইকাৰণে মিয়াক দিব। হাতৰ ছবিত দিব দিয়া নাই ভোট, পদুম ফুলত দিব দিছে। হয় নেকি? তেতিয়াহ'লে তই এবাৰ পদুম ফুলতহে দিবি আৰু। তোক নকওঁ পদুম ফুলত দিম আকৌ। কিয় আকৌ হাতৰ ছবিত দিম আকৌ, নিদিম আকৌ। কেলে? তোক যদি কয় আইতা আপোনাক মই 10 টকা এটা দিম, আপুনি হাতৰ ছবিত দিব। নিদিওঁ নহয়। যদি ভুলালেও নাপাব নহয়। 10 টকাটো ল'বি আৰু। 10 টকাও নালাগে, 10 টকাও নালাগে, একো নালাগে। বাৰু দে যি কি নহওক। এতিয়া ভালে আছ আৰু ন? আছো।